হ্যাপি হোৱাৰ মেইন কাৰণটো হৈছে এই গামোচা খবৰ কিজানি নিশ্চয় ভাল, মোৰো বেয়া নহয়। মই আছোঁ এখন খেলপথাৰত আৰু এই খেলপথাৰখনত আজি ফাইনেল খেল এখন হ'ব আৰু সেই ফাইনেল খেল এখন আপোনালোকক দেখুৱাৰ কাৰণে মই আহিছোঁ আৰু বহুত মজা লাগিব এই খেলখন। আৰু আপোনালোকে মোৰ ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, তেতিয়া খেলখন গোটেই সম্পূৰ্ণ পাৰিব আৰু চাব পাৰিব। আৰু খেল বুলি নহয়, আজি ফাইনেল খেল বুলি নহয়, ইয়াত বহুত কাৰ্যসূচী ৰখা হৈছে। এই ফাইনেল খেলখনৰ যোগেদি মই আপোনালোকক সম্পূৰ্ণ দেখুৱাম আৰু এই খেলাৰ পূৰা প্ৰস্তুতি মানে চলাই আছে। ফিল্ডখন পূৰা ধুনীয়াকৈ পূৰা চিন তিন দিয়া হৈ গৈছে। তাৰপিছত ইফালে এয়া মানে ফাৰ্ষ্ট পুৰস্কাৰ, ছেকেণ্ড পুৰস্কাৰ এইবিলাকৰ কাৰণে এইবাৰ মানে গিফ্ট বা ষ্টীল কাপ এইবোৰ অনা হৈছে। তাৰপিছত সেই এটা পেণ্ডেলেদি সেই এটা ৰুম বনোৱা হৈছে, তাতে মানে টিমটো থাকিব, এটা টিম থাকিব ফাইনেল খেলৰ, ইফালে এটা মানে ফাইনেল খেলৰ টিম এটা থাকিব। আৰু এইবিলাক দোকান পোহাৰ পূৰা আৰু বক্স চাউণ্ড ছিষ্টেম পূৰা একদম হেভি চাউণ্ড ছিষ্টেম পূৰা ৰখা হৈ গৈছে। তো গম নাপাওঁ আজি কোনেবা এৱাৰ্ড পাব, মেন অফ দ্য মেটচ পাব। ইফালে ৰাতিপুৱা পতাকা উত্তোলন কৰিছিলে, কাৰণ আজি গণৰাজ্য দিৱস আৰু ইফালে ফাইনেল খেল, দুটা কাম একেলগে হৈ গ'ল। তাৰপিছত এয়া মঞ্চ এখন বনোৱা হৈছে তাত অতিথিসকলক বহিবলৈ দিয়াৰ কাৰণে। তো আৰু ইফালে চলি আছে কুইজ প্ৰতিযোগিতা, আৰু কুইজ প্ৰতিযোগিতাৰ কাম মোটামুটি শেষৰ পৰ্যায়ত। আৰু মই আহি নাপালোঁ কাৰণ মোৰ আহি পোৱাত অলপ দেৰি হৈছে। তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক দৌৰা খেল, সৰু ল'ৰা ছোৱালীগিলাৰ দৌৰা খেল, পুৰা বেষ্ট মজা লাগিব আপোনালোক চাই থাকক। এইফালে পূৰা সেই মূৰকলৈকে ধৰিব, কাৰণ ফিল্ডখন সৰু, বেছি ডাঙৰ ফিল্ড নহয়, সেইকাৰণে বেছি দূৰৰ জেগাত দিয়া নাই। এই ফিল্ডতে দিয়া গৈছে, ৰাস্তাত দিয়া নাই। 1 2 3 গলে 1 2 3 3টো নকওঁতে তাৰমানে পূৰা একদম দৌৰাব খুজি ইয়াতে। অ বাবুলে ধৰিবি নেকি? আচ্ছা, এই মই যেতিয়া 3 কম তাৰপিছতহে দৌৰবি হা। ৰেডি? 1 2 3 জোৰকে বঢ়িয়া তিনিজন ৰাখিবা তাতে, তিনিজন, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড। আৰু ইফালে সৰু ল'ৰাটো আপোনালোকে দেখা পাইছে, এই সৰু ল'ৰাটো হৈছে হাফগানৰ, কি ধুনীয়াকৈ দৌৰিছে ল'ৰাটো। 5 6 7 তো গাইজ এইবাৰ দিব 8 9 10ৰ ল'ৰাখিনিক দৌৰিবৰ কাৰণে পূৰা ৰেডি হৈছে এইবাৰ। আৰু মানে 1 2 3 তো আৰু এইবাৰ মই দেখুৱাম আপোনালোকক নীলিম সাগৰৰ গান, আৰু বহুত ধুনীয়া গান গায়, আৰু গানটোও গাব ভূপেন হাজৰিকা, আৰু বহুত ধুনীয়া জনপ্ৰিয় গান হয়, এইটো আপোনালোকে চাই লওক। তো আৰু এইবাৰ মই আপোনালোকক দেখুৱাই আছোঁ বাবুলিৰ গান। এয়া হৈছে বাবুলি, আৰু বাবুলিক প্ৰায় অসমৰ মানুহে চুকে কোণে অসমৰ প্ৰায় মানুহে চিনি পায়। আৰু তেওঁৰ বহুত ধুনীয়া গান আছে, তেওঁৰ নিজা গান, তেওঁ নিজৰ ৰেকৰ্ড কৰা গান, আৰু তেওঁ সেই নিজৰ গান তেওঁ গাব। আৰু ফুটুক টুক বুলি এটা তেওঁ গান গাইছিলে, আৰু গানটো বহুত জনপ্ৰিয় হৈছিলে গানটো, আৰু সেই গানটো তাৰমানে তেওঁ গাই আছে, আৰু মই আপোনালোকক অকণমান শুনাই দিছোঁ।
আৰু বাবুলিৰ এটা ইউটিউব চেনেল আছে আৰু সেই ইউটিউব চেনেলটো হৈছে এচি মাল্টিমিডিয়া আৰু সেই ইউটিউব চেনেলটো ছাবস্ক্ৰাইবাৰ 2 মিলিয়ন প্লাছ আৰু বহুত বহুত জনপ্ৰিয় গায়কৰ গানবিলাকে তেওঁ ৰিলিজ কৰে সেই ইউটিউব চেনেলটোত আৰু তাৰপিছত তেওঁৰ এটা সঁচা মোৰ বহুত ভাল লাগে এটা কাৰণত বহুত ভাল লাগে তেওঁৰ ইমান টকা পইচা থকাৰ বিনিময়তো তেওঁ কোনো দিনে অহংকাৰ নাই এই ল'ৰাটোৰ আৰু গাঁৱৰ প্ৰায় আনুষ্ঠানিক কামত তেওঁ বহুত সহযোগ কৰি থাকে এই গৰিয়া চটলাৰ এই গাঁওখন আৰু অকল এই গৰিয়া চটলা বুলি নহয় এই অঞ্চলৰ যিমান গাঁও আছে প্ৰায় গাঁৱতে তেওঁ বহুত সহযোগ কৰি থাকে ধৰ্মীয় অনুষ্ঠান হওক নাইবা যিকোনো অনুষ্ঠান হওক সকলো অনুষ্ঠানতে তেওঁ বহুত সহায় কৰে এই বাবুলি নামৰ এই ইউটিউবাৰজনে তাৰপিছত এইবাৰ আছে নৃত্য প্ৰতিযোগিতা এয়া চাওকচোন এই কণমানি মৰম লগা ছোৱালীজনী কিমান ধুনীয়াকৈ নৃত্য কৰি আছে আৰু মই চাউণ্ডটো দি কিনে আপোনালোকক মই দেখুৱাব নোৱাৰিম কাৰণটো হৈছে কপিৰাইট লাগি যাব এইটো প্ৰায় মানুহে জানে মই অকণমান চাউণ্ডটো দি কিনে এই নৃত্যকেইটা দেখুৱাই দিম অতিকৈ জনপ্ৰিয় বিখ্যাত ডেন্সাৰ বগা আলী তেওঁক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰে 5 Hands ক্লাবৰ সভাপতি বাবুলি আলীয়ে ধুনীয়া ধন্যবাদ ইয়াৰ পিছতে নেক্সট ডেন্সাৰ মৌচুমী আৰু এইবাৰ আহি গ'ল জেতুকা দুহাটত সঁচাই বহুত জনপ্ৰিয় গীত হয় এইটো আৰু ছোৱালীজনী ইমান ধুনীয়াকৈ সাজি কাচি আহিছে বহুত মৰম লাগিছে ছোৱালীজনীক আৰু বহুত ধুনীয়া নৃত্য কৰিছে আপোনালোকক দেখুৱাই আছোঁ অকণমান দেখুৱাই দিছোঁ কাৰণ এইটো বুজি পাইছে চাই লওক আৰু এইবাৰ আহি গ'ল নাহৰ গানটো সঁচাই বহুত জনপ্ৰিয় গান আৰু এই গানটো হৈছে জুবিন গাৰ্গৰ বহুত ধুনীয়া আৰু বহুত ধুনীয়াকৈ সাজি কাচি আহিছে আৰু এই ছোৱালীজনীৰ নাম হৈছে আনিকা জান্নাত বহুত ধুনীয়া নৃত্য কৰিছে আপোনালোকে অকণমান এই খেলখন পতা হৈছে 5 হেণ্ড ক্লাব বুলি এটা ক্লাবে এই খেলখন পাতিছে আৰু এই খেলখন প্ৰথম বাৰ্ষিক চতলা ক্ৰিকেট লীগ খেল CCLৰ খেলা আৰু এই খেলখন মানে আজি কেইবাদিন আগৰ পৰা চলি আছিল কিন্তু আজি হৈছে ফাইনেল খেল আৰু সেই ফাইনেলখন আচলতে মই আপোনালোকক দেখুৱাম তাৰপিছত এই এজন আমাৰ গাঁৱৰে ল'ৰা হয় চটলা নিবাসী গাঁৱৰ ল'ৰা আৰু এই ল'ৰাজন বহুত তাৰমানে উৎসাহ দিয়া ল'ৰা হয় আৰু ল'ৰাজন আচলতে এজন বহুত ডাঙৰ জব এটা কৰে তেওঁ আচলতে ইঞ্জিনিয়াৰ হয় আৰু আমাৰ গাঁৱৰ যিবিলাক ল'ৰা আছে উঠি অহা ল'ৰা আৰু সেই ল'ৰাবিলাকক বহুত উৎসাহ দিয়ে আৰু আজি যে ফাইনেল খেলখন আচলতে এই 5 হেণ্ড ক্লাবে অনুষ্ঠিত কৰিছে আজি ফাইনেলখন ময়ো আছোঁ হেৰি ক্লাবত আছে ক্লাবত নহয় ফাইনেল টিমত আছোঁ মই এনেই কেনেকুৱা অনুভৱ কি ক'ব কেনেকুৱা ভাল লাগিছে আমি গোটেইখন মেটচ দেখি আমি এখনে হাৰিছোঁ মাত্ৰ এইখন আমাৰ চবেই ভাল হৈছে এখন প্ৰথম দিনাখন আমাৰ এই কেপ্টেইনজন নাছিলে মোটামুটি ঢুকাইছে সেইকাৰণে নাছিলে আৰু প্লেয়াৰৰ অভাৱ আছে সেইকাৰণে এই 4খন খেল বৰ ভাল কৰি দেখিছোঁ আৰু আশা কৰিছোঁ মানে চূড়ান্ত খেলখনো মানে জিকি ইয়াৰ পৰা ওলাই যাম
যিকোনো আজি ফাইনেল খেলখন যি আছে এই খেলখন আজি কাৰ মাজত এইটো মজামিল ছুপাৰ ষ্ট্ৰাইকাৰ আৰু তজামিল আমাৰ হেৰি গাঁৱৰে দুইটা গাঁৱৰে দল আৰু টোটেলি মানে গাঁৱৰে ল'ৰা মানে এইবাৰ অনুষ্ঠিত খেলখনত মানে গাঁৱৰ বাহিৰৰ ল'ৰা পাৰ্টিচিপেট কৰা নাই সেইখিনি গাঁৱৰে ল'ৰা মানে আমি এটা হেৰি কৰিছিলোঁ যে গাঁৱত ল'ৰাবিলাক খেলিলে কেনেকুৱা ল'ৰা ওলায় গাঁৱত ভাল ল'ৰা আছে নে নাই খেলিব পৰা ল'ৰা এতিয়া খেলখনৰ শেষত আমি এতিয়ালৈকে গম পাইছোঁ যে আমাৰ ঘৰত ইমান ভাল ল'ৰা আছে খেলিব পাৰে ক্ৰিকেট খেলাৰ পৰা গতিকে আমি ইমান দিনে বাহিৰৰ পৰা আনো বাহিৰৰ ল'ৰা টকা পইচা দিওঁ গৈ আকৌ হাৰিও আৰু গতিকে এতিয়া ৰিচেণ্ট এখন আমি ফাইনেল জিকি আহিছোঁ বাটগাঁৱত ফাইনেল এখন জিকি আহিছোঁ আমাৰ একদম গোটেই গাঁৱৰ ল'ৰাকেইটাই খেলি আৰু এতিয়া ইমান ভাল ল'ৰা আছে বলিঙৰ পৰা বেটিঙৰ পৰা ফিল্ডিঙৰ পৰা গোটেইকেইটা ইমান ভাল ল'ৰা আৰু এইকেইটাক লৈ খেলিলে নিশ্চয় ভাল মানে গাঁৱলৈ ভাল এটা সুনাম এটা আহিব মই আশা কৰিছোঁ আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আমিতো ওলাই গ'লোৱে আমি এনেই খেলোঁ আৰু ফূৰ্তিৰ কাৰণে সিহঁতক উৎসাহ দিয়াৰ কাৰণে বাকী সৰুকেইটা যাতে ভাল খেলে এতিয়া আৰু ভাল খেলি যাতে আৰু সাহস হয় সিহঁতৰ সেইকাৰণে এতিয়া আৰু বাহিৰৰ ল'ৰা আনিব লগা নাই আমাৰ গাঁৱতে ইমান ধুনীয়া বেটছমেন আছে বলাৰ আছে ফিল্ডাৰ আছে গোটেইকেইটা ভাল ল'ৰা এইকেইটাক লৈ মানে গোটেইকেইটা খেলিব পাৰি এতিয়া আৰু গতিকে সিহঁতৰ ভৱিষ্যত ভাল হওক সেয়ে কামনা কৰিছোঁ এই চেনেলটোৰ যোগেৰে মই সিহঁতৰ ভৱিষ্যত ভাল কামনা কৰিছোঁ আৰু লগতে আমাৰ গাঁৱৰে ইউটিউবাৰ হয় তেওঁক চবে সহযোগিতা কৰিলে ভাল লাগিব তেওঁক লাইক শ্বেয়াৰ কমেণ্ট কৰি সহযোগিতা কৰিলে তেওঁক আগবাঢ়ি যাবলৈ মানুহে আশীৰ্বাদ দিলে ভাল লাগিব ফ'ল' কৰিব লাগিব এইখিনিয়ে তো থেংক ইউ ভাল লাগিল কথা পাতি তাৰপিছত ইফালে এই খেলখনৰ আজি মেইন মানে প্ৰথম পুৰস্কাৰৰ দাতা হিচাপে আৰু জিলিমা খাতুনৰ সবৰণত আচলতে এই প্ৰথম পুৰস্কাৰটো দিছে আৰু জিলিমা খাতুন তেখেতৰে ল'ৰা হয় তেখেত ঢুকাইছে আৰু ল'ৰাজনৰ আচলতে নাম হৈছে মনিটুৰ হক বলক কথা পাতোঁ মনিটুৰৰ লগত আৰু আপোনালোকৰ লগত অলপ চিনাকি কৰি দিওঁ মনিটুৰৰ লগত বলক ফাইভেন ক্লাবৰ সৌজন্যত যে এই ফাইনেল খেলাখন আজি হৈ আছে বৰ্তমান এই খেলখনত প্ৰথম পুৰস্কাৰৰ দাতা হ'ল আপুনি গতিকে আপোনাৰ কেনেকুৱা এই খেলখনৰ প্ৰতি অনুভৱ বা আপুনি কি চাওক এই খেলখনৰ প্ৰতি অনুভৱ এইটোৱে যে আজি আমাৰ গাঁৱৰ উঠি অহা ল'ৰাখিনিক নিজৰ প্ৰতিভা লুকাই থকা প্ৰতিভাটো আজি ৰাইজৰ চকুলৈ অনাৰ কাৰণে আমি এই খেলখন পতা হৈছে যে এই খেলখনৰ জৰিয়তে আৰু আমাৰ ৰাইজৰ গাঁৱৰে যিখিনি অভিভাৱক আছে অভিভাৱকসকলক আমি পৰাই দিব বিচাৰোঁ যে প্ৰত্যেক ল'ৰা ছোৱালীকে যাৰ যিটো প্ৰতিভা আছে সেই প্ৰতিভাত আগুৱাই যাবলৈ মানে চেষ্টা কৰাৰ কাৰণে পৰামৰ্শ এটা দিবলৈ আহ্বান জনাইছোঁ কাৰণ খেল হ'ল এনেকুৱা এটা বস্তু যে খেল খেলিলে শৰীৰৰ সম্পূৰ্ণ বেমাৰৰ পৰা নিৰোগী হৈ থাকিব পাৰি যাৰ কাৰণে খেল মানুহে খেলিব লাগে সকলোৱে খেলিব লাগে মনে প্ৰাণে লোৱা যায় তেতিয়াহ'লে কি হয় কিছু পৰিমাণে হ'লেও বেমাৰৰ পৰা নিৰোগী হিচাপে থাকিব পাৰি আৰু যিখিনি ল'ৰা ছোৱালীয়ে খেলৰ লগত যোগাযোগ কৰি খেল খেলি ভাল পায় সেইখিনি নিজৰ প্ৰতিভাৰে সম্পূৰ্ণ হাৰ্ডৱৰ্ক কৰি নিজক প্ৰতিষ্ঠা কৰাৰ কাৰণে চেষ্টা কৰিব লাগে কাৰণ খেলৰ জৰিয়তে সমগ্ৰ বিশ্বক অতি সোনকালে মানে জনাব পাৰি আৰু বিশ্ববাসীৰ লগত চিনাকি হ'ব পাৰি খেল যিয়ে নহওক কেৰামেই হওক ক্ৰিকেটেই হওক ফুটবলেই হওক বা সাঁতোৰাই হওক যিকোনো খেল খেলি বিশ্বৰ বুকুত চিনাকি হ'বলৈ অতি সহজ আৰু আজিৰ দিনত খেল হ'ল অতি সুবিধাজনক প্লেচ য'ত নিজক ছাকচেছ কৰিবলৈ বেছি সক্ষমতা হয় গতিকে আজি মই গাঁওবাসীৰ লগতে আজি মোৰ এই খেলুৱৈসকলক যে ইয়াৰ জৰিয়তে অনলি খেলেই নহয় পঢ়াৰ সুবিধাও নিজৰ সুস্বাস্থ্য ব্যায়ামৰ কাৰণেও সকলোখিনি পৰিচালিত কৰাৰ কাৰণে মই যোগাযোগ কৰিম আৰু সহযোগিতাও কৰিম কাৰণ গাঁওবাসীৰ
সকলো ভালৰ কাৰণে মই সদায় আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। কাৰণ নিজৰ গাঁওখনৰ অবিহনে আমাৰ স্থান যে বেলেগত অতি সুকীয়া নহয় সেইটো আমি নিশ্চিত জানো। কাৰণ প্ৰথমতে গাঁওবাসীক আগুৱাই নিয়াটোৰ লক্ষ্য উত্তম। কাৰণ গাঁৱৰ পৰিচয়েৰে আমি সকলোৱে যেতিয়ালৈকে জীয়াই আছোঁ তেতিয়ালৈকে জীয়াই থাকিবই লাগিব। কাৰণ গাঁও অবিহনে আমি জীয়াই থাকিব নোৱাৰিম। গতিকে গাঁৱৰ ল'ৰা ছোৱালী যিখিনি আছে, মোৰ বন্ধু বান্ধৱ হওক আৰু মোৰ ভাইটি ভণ্টি হওক আৰু অভিভাৱকসকলকো মই ইয়াৰ দ্বাৰা সোঁৱৰাই দিব বিচাৰোঁ যে সকলো অভিভাৱকে মানে সৎ সাহসিকতা কৰে পৰামৰ্শ আগবঢ়াব লাগে যে তুমি ক'ত ভাল, কোনটো তোমাৰ যোগ্যতা আছে, কোনটো টেলেণ্টত তোমাৰ বেছি আছে সেইটো আৰু এইজন হৈছে মনিতুল হক। আৰু এই মনিতুল হকে বহুত কষ্ট কৰি শিক্ষা দান কৰিছিলে। আজি তেওঁৰ সেই কষ্টৰ ফল আজি পাইছে। আৰু সেইকাৰণে আজি শ্বিলঙৰ এখন মেডিকেলত ডায়েলিচিছ বিভাগত চাকৰি কৰি আছে। আৰু আজি তেওঁৰ সক্ষম চাওক। আৰু সেইকাৰণে সকলোৱে আমি চিন্তা কৰিব লাগে বোলে ভালদৰে পঢ়া শুনা কৰিলে কিবা এটা ফল পায়। এতিয়া মই দেখুৱাই আছোঁ আপোনালোকক সম্বৰ্ধনা কাৰ্যসূচী, তাৰপিছত খেল আৰম্ভ। জ্ঞানদীপ কনিষ্ঠ মহাবিদ্যালয় বৰঘোপা মাননীয় মতি ৰহমান ডাঙৰীয়া তেখেতক সম্বৰ্ধনা জনাব 5 হেণ্ডছ ক্লাবৰ কৰ্মকৰ্তাই। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত বিশিষ্ট অতিথি মাছদিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মাননীয় লক্ষ্মণ আলী ডাঙৰীয়া তেখেতক সম্বৰ্ধনা জনাব 5 হেণ্ডছ ক্লাবৰ সদস্যই। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ বজালী জিলা শাখাৰ সম্পাদক মাননীয় প্ৰাঞ্জল শৰ্মা ডাঙৰীয়া সম্বৰ্ধনা জনাব 5 হেণ্ডছ ক্লাবৰ সদস্যই। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত লগতে তেখেত ট্ৰফিদাতা আৰু আমি 5 হেণ্ডছ ক্লাবৰ পৰা তেখেতক আন্তৰিক শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা জাতিৰে তেখেতক সম্বৰ্ধনা জনাব 5 হেণ্ডছ ক্লাবৰ সদস্যই। ইয়াৰ পিছত প্ৰণৱ বৰ্মন ডাঙৰীয়া এখন ফিল্ম গামোচাৰে সম্বৰ্ধনা জনাব 5 হেণ্ডছ ক্লাবৰ সদস্যই। প্ৰণৱ বৰ্মন ডাঙৰীয়া অনুপস্থিত। আমাৰ মাজত উপস্থিত কৌশিক বৰ্মন ডাঙৰীয়া সভাপতি যুৱ মৰ্চা তেখেতে এখন ফিল্ম গামোচাৰে সম্বৰ্ধনা জনাব। আমাৰ মাজত উপস্থিত আমাৰ লগত সদায় সকলো ক্লাবৰ সদস্য। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত মাননীয় ইফতিয়াৰ আহমেদ ডাঙৰীয়া GRS তেখেতে এখন ফিল্ম গামোচাৰে সম্বৰ্ধনা জনাব 5 হেণ্ডছ ক্লাবৰ সদস্য। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত হিতেশ কুমাৰ নাথ ডাঙৰীয়া তেখেতে এখন ফিল্ম গামোচাৰে সম্বৰ্ধনা জনাব 5 হেণ্ডছ ক্লাবৰ সদস্য। আমাৰ মাজত উপস্থিত আন এগৰাকী যুৱ সমাজকৰ্মী
তথা যুৱ মৰ্চাৰ সম্পাদক বৰপেটা জিলাৰ বিজেপি দলৰ পংকজ কাকতি ডাঙৰীয়া তেখেতে এখন ফিল্ম অনুষ্ঠানে সম্বৰ্ধনা জনাব 5 Hills ক্লাবৰ সদস্য। আমাৰ মাজত উপস্থিত আন এগৰাকী যুৱ সমাজকৰ্মী মাননীয় সুৰজিৎ ডেকা ডাঙৰীয়া এখন ফিল্ম অনুষ্ঠানে সম্বৰ্ধনা জনাব 5 Hills ক্লাবৰ সদস্য। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত মাছদিয়া আৰক্ষী চকীৰ কনিষ্টেবল শ্ৰদ্ধাৰ মানস কৈৰাল ডাঙৰীয়া তেখেতে এখন ফিল্ম অনুষ্ঠানে সম্বৰ্ধনা জনাব 5 Hills ক্লাবৰ সদস্য। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত বৰুৱা চট্লাগৰ সুসন্তান আজিৰ এই খেলৰ মাৰ বিভিন্ন খাতুনৰ সমাৰোহত ট্ৰফি দাতা হিচাপে আমাক সহায় কৰিছে। আমাৰ মাজত উপস্থিত শ্ৰদ্ধাৰ মৰুতি ভাগ ডাঙৰীয়া তেখেতে আমি এখন ফিল্ম গামোচা আৰু এটা জাতিৰে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ আৰু তেখেতে সম্বৰ্ধনা জনাব 5 Hills ক্লাবৰ কৰ্মকৰ্তাই। আমাৰ মাজত আমাৰ মঞ্চত উপস্থিত ফাইনেলি গাইজ এতিয়া তাৰমানে ফাইনেল খেলখন আৰম্ভ হ'ব আৰু উদ্বোধক হিচাপে আমন্ত্ৰণ জনোৱা হৈছে মনিতুল হক। তেওঁ বৰিয়া চট্লাগাঁৱৰ এজন বাসিন্দা হয় আৰু পূৰা প্লেয়াৰবিলাক নামা হৈছে ইয়াতে। তেওঁ আহিছে খেল উদ্বোধন কৰি আমাৰ ইয়াৰে ভাৰপ্ৰাপ্ত বিষয়া তেখেতো আহিছে, আপোনালোকক দেখুৱাই আছো। খেলা এতিয়া আমি উদ্বোধক মহোদয়ক খেলখন উদ্বোধন কৰিবলৈ আহ্বান জনাইছোঁ। চূড়ান্ত খেলখনত আজিৰ সভাপতি মহোদয়ক খেলখন চলাই নিয়াৰ বাবে মই অনুগ্ৰহ কৰি আগুৱাই নিয়াৰ কাৰণে মই চলাই নিয়াৰ পৰিকল্পনা মই জনাইছোঁ। এই খেল চূড়ান্ত খেলখন উদ্বোধক মনিতুল ডাঙৰীয়া তেখেতে এটি বলেৰে এই খেলখন উদ্বোধন কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। যিয়ে নহওক
খেলখন উদ্বোধন হোৱা বুলি ঘোষণা কৰা হ'ল। দুয়োটিৰে এখন সুন্দৰ খেল প্ৰদৰ্শন কৰিব বুলি আশা ৰাখি আমি তেখেতসকলক খেলৰ শুভ আৰম্ভ কৰিবলৈ আহ্বান জনালোঁ। তো ফাইনেলি গাইজ এয়া ফাইনেল খেল আৰম্ভ হৈ গ'ল আৰু এই ফাইনেল খেলখনৰ বেটিং কৰি আছে জুৱেল আলী আৰু তেওঁ বহুত ভাল ল'ৰা হয়। তেওঁ গুৱাহাটীত থাকে, চটলাগড়ৰ ল'ৰা। আৰু ইয়াতে যি খেলখন চলি আছে এই খেলখন লোকেল ল'ৰাৰে খেল হয়। ইয়াতে বেলেগ গাঁৱৰ ল'ৰা ইয়াতে খেল মানে খেলিবলৈ অহা নাই বা দিয়া হোৱা নাই। গাঁৱৰ ল'ৰাকেইটিক দিয়া গৈছে কাৰণ যাতে কিবা এটা শিক্ষা পায় শিক্ষা এটা পায় এই খেলখনৰ যোগেদি, সেইকাৰণে গাঁৱৰ ল'ৰাকেইটাকে দিয়া হৈছে। তাৰপিছত এইফালে যিটো ইয়াৰে ক'লা জাৰ্চি পৰিধান কৰিছে আৰু সেইটো হৈছে তজামিল হকৰ দল, আৰু ইফালে যিটো গ্ৰে কালাৰৰ এইটো স্পৰ্টিং মাৰিছে সেইটো হৈছে মোজামিল হকৰ দল। তো চাই থাকক আপোনালোকে খেলখন, মই আপোনালোকক দেখুৱাই আছোঁ, বহুত ভাল লাগিব। তো গাইজ মই আছোঁ এতিয়া ফাইনেল ক্লাবৰ সভাপতিৰ লগত, আৰু সভাপতি ডাঙৰীয়া আৰু এওঁলোকৰ লগত কথা পাতিম আৰু আপোনালোকে চাই থাকক কি কথা পাতোঁ। আৰু আপুনি যে এই খেলাখন দিছে বা খেলাখন পাতিছে ইয়াৰ ওপৰত কি ক'ব? এই খেলাখন আমাৰ টোটেলি গাঁও ভিত্তিক হৈছিল, গড়িয়া চটলা মিলি কিনে। আমাৰ এইখনৰ উদ্দেশ্যটো আছিল যিবিলাক যিবিলাকে বাহিৰত সেইবিলাকক লৈ আমি টিমবিলাক পাঁচটা টিম গঠন কৰিছোঁ। আমি গাঁৱৰে গোটেই গাঁৱৰ 5টা প্লেয়াৰ গঠন কৰি আজি আমাৰ চূড়ান্ত খেলখন এতিয়া অনুষ্ঠিত হৈ আছে। গতিকে ইয়াৰ দ্বাৰা আমি এইটোৱে বিচাৰিছিলোঁ যে গাঁৱৰ যিবিলাক সৰু ল'ৰাবিলাক আছে সিহঁতে যদি সুবিধা পায়, সিহঁতৰ পাৰদৰ্শিতা যাতে দেখাব পাৰে, আমি সেইটোৱে আমাৰ মেইন উদ্দেশ্য আছে। সেই উদ্দেশ্যতে খেলাখন পতা হৈছিলে। আৰু এই খেলাখন যি পতা হৈছিলে আৰু কিমান অভাৰৰ বা পইণ্ট কি সেইখিনি অলপ কৈ দিবচোন। প্ৰথমতে আমাৰ হেৰি হয়, আমাৰ প্ৰত্যেক টিমৰ লগত খেলা এটা লীগ টাইপৰ খেলাখন হৈছিলে। লীগ খেলা IPL চিষ্টেমত আমি 10 অভাৰৰ খেলা হৈছিলে। CCL খেলাখনৰ নাম CCL মানে চটলা ক্ৰিকেট লীগ। কিমান অভাৰৰ খেলাখন? 10 অভাৰ। আজি ফাইনেলখন 12 অভাৰ কৰিছোঁ আমি। তাৰে 3 অভাৰ যিকি নহওক ভাল লাগিল। এতিয়া বৰ্তমান টিমটো আৰু এটা কথা মই বুজি নাপালোঁ আচলতে, মানে কি সভাপতি আপুনি আৰু ইফালে সম্পাদক হৈছে তজামিল, 10জনৰ টিমতে ৰৈ গ'ল যে ফাইনেলত, সেইটো কথা বুজি নাপালোঁ। আমি 5জন মিলি কিনে তাৰমানে 5টা টিম গঠন কৰিছোঁ, মানে কোনো জইন ফিজ নোহোৱাকৈ। বাকী এটা
নামৰ ল'ৰাজনে বেটিং কৰি আছে ইমান ধুনীয়া কোবাই তাৰমানে 6-4 মাৰি মোটামুটি 4 অভাৰ ৰান হৈছে প্ৰত্যেকখন খেলত হাফ চেঞ্চুৰী আছে তেওঁৰ ভৱিষ্যতত বহুত ভাল হ'ব বাকীবিলাকৰো বহুত ভাল হ'ব বুলি আশা কৰিছোঁ এই খেলৰ জৰিয়তে আমি সেইটোৱে খেলাখন পাতাৰ মেইন এইটো মানে ধৰি লওক কোনোবাই এজনে খেলিব পাৰে তাৰ লগত যেতিয়া ইয়াক দেখা পাইছে বেলেগো খেলিব পাৰে উৎসাহিত হয় ধুনীয়া আচলতে এনেকুৱা খেল পাতিব লাগে প্ৰত্যেক বছৰে বছৰে এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে গাঁৱৰ মিলি কেনে এটা ইউথ ক্লাবে আমি প্ৰত্যেক বছৰে এইখিনি পাতিম এখন খেল পাতি যাম এনেকুৱা ধৰণে তো আমি নহ'লে বেলেগ আমাৰ দলৰ বা ওপৰৰ কিছুমানে লিড লৈ কিনে কৰিব মুঠতে চলি থাকিব আৰু খেলখন শেষ হৈ গ'ল আৰু সেই খেলখনত জয়লাভ কৰিলে মোজামিল হকৰ দলটোৱে সঁচাই বহুত ধুনীয়া খেল খেলিছে আৰু ইদুল নামৰ ল'ৰাটো কিন্তু বহুত ধুনীয়া খেল খেলিছে দেই কেনে লাগিল খেলা চাই বহুত ভাল লাগিল ভাল লাগছে ন আৰু কিবা কবি নেকি ক'ব লগা একো নাই কিন্তু বিপৰীত টিমটোৰ কাৰণে অলপ বেয়া লাগিল যে বহুতখিনি কেচ মিছ সেইটো বেয়া লগা কথা নহয় কথাটো হ'ল কি ফাইনেল খেল পাইছোতো সেইটো বহুত ডাঙৰ কথা কিন্তু দুটা হাৰা দুটা থাকে খেলাত সেইটো থাকে হয়নে নহয় কিন্তু পাই গেছি যে বহুত মিছ কৰিছে বহুত বেয়া লাগিল ৰাইজক প্ৰদৰ্শন কৰাৰ কাৰণে যিকি নহওক খুবেই ভাল লাগিল খেলখন উপভোগ কৰি ৰাইজৰ সুখী হৈছে এইখিনি বাৰু এইখিনি এই যুগতে দেখালো জয়ী আৰু বিজয়ী মোৰ ভিডিঅ'টো চাই দুয়োটালৈকে আমি অভিনন্দন জনাইছোঁ তাৰপিছত লাইক কৰিব আৰু আটাইৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰিছোঁ ইয়াতকৈ যদি আকৌ ভৱিষ্যততে ভাল খেল এখনো ছাবস্ক্ৰাইব দিব পাৰে বাই বাই এনেকৈ যাতে আমাক